3, 2, 1. বাইদেউহঁতৰ ঘৰত কেনেকুৱা দামী দামী বস্তু আছে অ' এনেকুৱা বস্তু আমি এইটো জনমত ল'ব নোৱাৰিম আৰু চকীকেইখন একেবাৰে সোণৰ নিচিনা জিলিকি আছে সোণই নেকি বাৰু নাই সোণৰ হ'ব নোৱাৰে আজিকালি আকৌ বহুত দামী দামী বস্তু আছে নহয় সোণৰ নিচিনা দেখে সঁচাকে বৰ ধুনীয়া লাগিছে দেই ঘৰটো ওপৰতে চাবানে তলৰে চাবানে ইমান ৰমক ঝমক কৰি আছে অ' মীৰাবাই তুমি কি চাই আছা ওপৰলৈ কিবা দেখিছা নেকি মীৰাবাই লুকি তুমি মাতিছা মানে মই তোমালোকৰ ঘৰটো ইমান ৰমক জমককৈ সজাইছা তাকে বস্তুবোৰলৈকে চাই ভাবিছোঁ কিমান টকা বা খৰচ হৈছে ন বাদ দিয়া তুমি এইবোৰ কথা ভাবি থাকিবলৈ আমাৰ ঘৰটোত বহুত কোটি টকা সোমাই আছে বুজিছা বহুত বস্তুৱে দামী সকলোবিলাক বস্তু বাহিৰৰ পৰা অনা হয় এই ঘৰত যি বস্তু ডেকৰেট কৰি থৈ দিয়া আছে ডেকৰেশ্যনৰ বস্তুবিলাক এইবোৰ চব আমেৰিকাৰ পৰা অনা লণ্ডনৰ পৰা অনা তুমি এইটো জনমত এইবোৰ কথা ভাবি থাকিলেও নহ'ব তোমালোকৰ ঘৰখন তেনেকুৱা তুমি যোৱাচোন মোলৈ বেগটো লৈ আহাগৈ মই স্কুল যাওঁ যোৱা মোৰ বেগটো লৈ আহাগৈ মই ৰেডি হৈয়ে আছোঁ মোৰ বেগটো বিচনাতে আছে লৈ আহাগৈ যোৱা দেৰি কৰি নাথাকিবা ৰ'বা আনি দিছোঁ মাজনী তই ওলালি তোৰ বেগটো মই আগফালে চোফাৰ জোতে থৈ দিছোঁ যা তাতে আছে সকলোবিলাক টিফিনো ভৰাই দিলোঁ মা মই মীৰাবাক পঠিয়াইছিলোঁহে মোৰ বেগটো আনি দিবলৈ তেনে তুমি আগফালে থৈছা নেকি হ'ব দিয়া মই গৈ থাকোঁ দিয়া মা মীৰাবাই আমাৰ ঘৰটোলৈ চাই খুব ভাবি আছিলে জানা কিমান টকা খৰচ হৈছে বুলি তুমি কৈ দিবাচোন আমাৰ ঘৰটোত কিমান লাখ টকা সোমাই আছে কিমান কোটি টকা সোমাই আছে বুলি তাই ভাবি আছে ঘৰটো কেনেকৈ সজাইছে ক'ৰ পৰা বস্তুবিলাক আনিছে সেইজনী আৰু কিনো আৰু কিবা এটা বস্তু দেখিলে সুধে বাইদেউ এইটো বস্তু ধুনীয়া লাগিছে ক'ৰ পৰা আনিছে সেইজনীনো কিনো আৰু হ'ব তই যা লুকি তোমাৰ বেগটো তাত নাই মীৰা মই লুকিৰ বেগটো আগফালে থৈ দিছোঁ হ'ব তই সেইবোৰ কথা চিন্তা কৰিব নালাগে ঘৰৰ কাম কৰগৈ যা মা মই আহিছোঁ দিয়া বাইদেউ একেবাৰে লুকিক বৰ দামী স্কুলত পঢ়াইছে দেই মোৰো মন যায় জানেনে বাৰু আমাৰ ল'ৰাটোক এনেদৰে ভাল এখন স্কুলত দিবলৈ নোৱাৰিমেই আৰু দুখীয়া মাকজনীয়েনো ক'তনো ইমান দামী স্কুলত দিব পাৰিম ল'ৰাটো এইবোৰ চৰকাৰী স্কুলতে দিব পাৰিম বুজিছে দিব লাগিব কিনো আৰু ন ল'ৰাই পঢ়াত মন দি পঢ়াৰ লগতহে কথা দামী স্কুলত দিলেও কিছুমান ল'ৰা ছোৱালীটো সকলো ল'ৰা ছোৱালী ভাল নহয় ন সেইকাৰণে ভাবিছোঁ মোৰ তথাপিও মনটো যায় আৰু আপোনালোকৰ নিচিনা একদম দামী স্কুলত দিবলৈ কিন্তু ক'তনো পাৰিম আমি দুখীয়া মানুহে হ'ব দে তই যেনে মানুহ তেনে কথাই ভাবিব লাগিব তই আমাৰ নিচিনা ইমান একেবাৰে আকাশলৈ হাত মেলিলে নহ'ব নহয় নোৱাৰ দে ইমান দামী স্কুলত পঢ়াবলৈ তই জাননে আমাৰ মাজনী স্কুলৰ ফিজ কিমান মাহে 60,000 টকা দিব লাগে তই জানো সেই 60,000 দিব পাৰিবি তই 60,000 কি তই 10 টকা এটাও আগবঢ়াই দিব নোৱাৰ তোৰ নিচিনাজনীয়ে ল'ৰা পঢ়াই ডাঙৰ মানুহ কৰিব নোৱাৰ দে তই যেনে মানুহ তেনেকৈ থাকিব লাগিব দুখীয়া নহয় লোকৰ ঘৰত কাম কৰি সেনেকৈ খাব লাগিব বাদ দে থ সেইবোৰ কথা চিন্তা কৰিবলৈ কাম কৰ নিজৰ তোৰ ল'ৰা এনেও ভাল কৰিব নোৱাৰ তোৰ লগতে কাম কৰিবলৈ আহিব লাগিব লোকৰ ঘৰত হাজিৰা কৰি খাব লাগিব বুজিছ হ'ব যা কাম কৰগৈ যা মোৰ কাপোৰকেইটা ধুই দিবি ভালদৰে হ'ব বাইদেউ আৰু শুন তই যে আমাৰ ঘৰত যে প্ৰতিটো বস্তু যে ৰ লাগি চাই থাক এইবোৰ বস্তু ইয়াৰ বস্তু নহয় বুজিছ বহুত বাহিৰৰ পৰা অনা হয় বহুত কোটি টকা সোমাইছে আমাৰ এই ঘৰটোত তই সপোনতো এনেকুৱা ঘৰ এটা সাজিব নোৱাৰো বুজিছ হ'ব যা কাম কৰগৈ তোক এইবোৰ কথা মোক কৈ থাকিবলৈ মনো নাযায় তহঁতৰ নিচিনা মানুহক ক'লেনো কি বুজি পাবি কাপোৰ কিন্তু হাতে ধুই কৈছোঁ ৱাশ্বিং মেচিন চলাবলৈ নাপাওঁ মেচিন চলাব নোৱাৰোঁ হাতে ধুবি কাপোৰ পইচা পা নিছ ইমান ওপৰতে কাম কৰিলে পইচা নাপাওঁ নহয় হাতে ধুবি কাপোৰকেইটা বুজিছ ল'ৰাজনী কাপোৰ আছে হাতে ধুবি বাহিৰৰ টেপটো খুলি ল'বি তাত ধুবিগৈ বাথৰুমত ধুব নোৱাৰোঁ হ'ব বাইদেউ বাহিৰতে ধুম মই বাইদেৱে কৈছেহে মোক মোৰ ল'ৰাটোৱে মোৰ লগত কাম কৰিবলৈ আহিব লাগিব বুলি সি কেতিয়াও মোৰ লগত কাম কৰিবলৈ আহিব নোৱাৰে সি ভাল মানুহ হ'ব লাগিব তাক মই পঢ়াম মোৰ সেইকেইটা কথাই বহুত অন্তৰত আঘাত পাইছোঁ দুখীয়া হ'লোঁ বুলি ইমানো তেনেকুৱা নহয় যে ল'ৰাটোক মই কামলৈ লৈ আহিম তাক নপঢ়ামেই তাক স্কুল পঢ়াম মই ভাল মানুহ কৰিম প্ৰাইভেট স্কুলত পঢ়িলে যে ল'ৰা ভাল মানুহ হ'ব তেনে কথা নহয় চৰকাৰী স্কুলত পঢ়িও বহুত ভাল মানুহ হৈছেগৈ বহুত উদাহৰণ আছে মোৰ ল'ৰাটো চৰকাৰী স্কুলতে দিম নপঢ়াওঁ পঢ়াবও নোৱাৰোঁ প্ৰাইভেট স্কুলত তেনেকৈ ভাল মানুহ কৰিম
শুন মানুহ সোনকালে আজি প্ৰথম স্কুল আহিছ নহয়, দেৰি কৰিলে নহ'ব নহয়। অ' মা, মই যে খোজকাঢ়ি স্কুললৈ আহিছোঁ। ওচৰ যে লীলা খুৰাহঁতৰ ঘৰ মাইনাই যে গাড়ীত যায়। অ' লীলা খুৰাহঁতৰ মাইনা মানে বেলেগ দামী স্কুলত পঢ়িছে আকৌ। তোৰ নিচিনা চৰকাৰী স্কুলত পঢ়োৱা নাই নহয়। হ'ব দে, ভালকৈ পঢ়িলে সকলোতে ভাল মানুহ হ'ব পাৰিবি বুজিছ। সেইকাৰণে গাড়ীত যায় আকৌ। ওচৰৰ স্কুলত নপঢ়ে, দূৰণিত পঢ়িবলৈ যায় টাউনত। তই আৰু গাঁৱতে ভালদৰে পঢ়িবি দেই। ঘৰৰ পৰা ভাতকেইটা খাই আহিবি, এনেকৈ ভাল মানুহ হ'ব পাৰি বুজিছ। ভালদৰে পঢ়িবি। অঁ মা, মই ভালদৰে পঢ়িম। আজিৰ পৰা স্কুল আহিছোঁ যেতিয়া চাবা, মই ভাল মানুহ হ'ম। ভাল মানুহ হ'ব লাগিব। অ' মীৰাবাই, তই আজি যে কামলৈ নগলি নেকি? ল'ৰাটো লৈ পিছে ক'লৈ যাওঁ? নগ'লো অ' ককাইদেউ, ল'ৰাটো আজি প্ৰথম স্কুললৈ দিম যে, সেইকাৰণে আজি কামৰ ছুটি ল'লোঁ। মানে আৰু তেওঁলোকৰ ঘৰত, এই ঠিকাদাৰ বৰুৱা ঘৰত, তেওঁলোকৰ ঘৰৰ মালিকনীয়ে কাম কৰিব নালাগে বুলি কৈছে। সেয়েহে আজি নগ'লোঁ আৰু নেযাওঁ। এতিয়া কামো নাইকিয়া হৈছে নহয়। আজি তাকে ল'ৰাটো প্ৰথম স্কুলত দিম, সেয়েহে তাক থৈ আহোঁগৈ আকৌ। অঁ হয় নেকি? মই তহঁতৰ ঘৰলৈকে আহিছিলোঁ। পিছে সিহঁতৰ ঘৰত যদি কাম কৰিবলৈ যাব নালাগে কৈছে, তই আমাৰ ঘৰলৈকে যাবি দেই। ৰাতিপুৱাই যাবি, মানে ল'ৰাটোক স্কুললৈ পঠিয়াই ল'বি আৰু। আমাৰ ঘৰত আকৌ এতিয়া মাক আৰু মইহে আছোঁ। ল'ৰাটোতোচোন এতিয়া আমেৰিকাতেই থাকে, আহে আৰু মাজে সময়ে। আমি দুটি মানুহে, ঘৰৰ বেছি কামো নহয়। তথাপিও আমাৰ মানুহগৰাকী আকৌ কঁকালৰ বিষ এটা আছে যে, কৰিব নোৱাৰে। তই কাম কেইখনমান কৰিবলৈ যাবি। হ'ব ককাইদেউ, যাম বাৰু দিয়ক কাইলৈৰ পৰা। অঁ পিছে তই যে মোনা এখনতহে লৈ আহিছ, ল'ৰাটোলৈ কি বেগ এটা কিনি দিব পৰা নাই নেকি তই? ককাইদেউ ক'লেনো কি হ'ব, বেগ এটা কিনিবলৈকে 500-600 টকা লাগে নহয়। 500-600 ইমান পইচা নাই। তাকে ধুনীয়া মুৰীয়া অকণমান নতুন মুৰীয়া মোনা এখন আছিলে, এই মোনাখনতে আৰু কিতাপ এখন ভৰাই লৈ আহিছোঁ। কিনো আনো ককাইদেউ, আগতে আমি মোনা এখন লৈয়ে স্কুললৈ যাওঁ। তাকে যাওকচোন আৰু আনি দিম আৰু কাম কৰি যদি পইচা পাওঁ। অঁ কথাটো নোহোৱা নহয় বাৰু, আগতে আমি মোনা এখন লৈ স্কুললৈ যাওঁ, কিন্তু আজিকালি আকৌ তেনে দিন নাই নহয়। হ'ব দে, ল'ৰাটোলৈ মই ধুনীয়া বেগ এটা কিনি দিম, তই একো চিন্তা নকৰিবি। তই কাইলৈ আমাৰ কামলৈ যাবি, তই কামৰ পৰা আহোঁতে বেগটো লৈ আহিবি। হ'ব ককাইদেউ। বাবাটো স্কুলত গৈ ভালদৰে পঢ়া শুনা কৰিবা দেই, আৰু মই তোমালৈ ধুনীয়া বেগ এটা আনি দিম। অঁ খুৰা, মই ভালদৰে পঢ়িম আৰু মই ভাল মানুহ হ'ম। ভাল মানুহ হ'ব লাগিব। হ'ব মীৰা, তই যা, স্কুল নহ'লে দেৰিয়ে হ'ব। অঁ ককাইদেউ, তেনে গৈ থাকোঁ দিয়ক। কাইলৈ মই যাম বাৰু, একো চিন্তা নকৰিব। সেইজনী মানুহটোতো একেবাৰে ল'ৰা পোৱালিটো সৰু হৈ থাকোঁতেই ঢুকালে। কিমান কষ্টৰে যে খাইছে আমাৰ ঘৰত কাম কৰিলেগৈ। তাইক কেইপদমান বস্তু দিব লাগিব ঘৰখনলৈ বুলি। একো নাই নহয়, বিচনা এখনো সিহঁতৰ অভাৱ। সেইদিনা গৈয়ে দেখিলোঁ, বৰ বেয়া লাগিলেও। ল'ৰাটোকো ভাল বেগ এটা কিনি দিব লাগিব। ল'ৰাটো যেন ভৱিষ্যতে ভাল মানুহ হয়গৈ আৰু দেই। মাকৰ দুখ কষ্টবিলাক বুজি পালেই হয় আৰু। ল'ৰাও এতিয়া লাহে লাহে ডাঙৰ হৈ আহিছে। বাইদেউ, আপোনালোকৰ ঘৰত কাম কৰিবলৈ অহাৰ পৰা মোক বহুতেই সহায় কৰিছে অ'। এই দুখীয়া মানুহজনীক সঁচাকৈ আপোনালোকৰ নিচিনা মানুহ পাবলৈ বৰ ভাগ্য লাগিব অ'। মীৰা, তেনেকুৱা কথা নকবি আকৌ। আমাৰ দিব পৰা সামৰ্থ্যমতেহে তোক সহায় কৰিছোঁ, আৰু কিনো ইমান দিছোঁনো বাৰু। হয় অ', ককাইদেৱে ল'ৰাটোক পঢ়াৰ সকলোবিলাক বস্তু আনি দিয়ে, আৰু ঘৰখনলৈ বুলি ইমানবোৰ বস্তু আনি দিছে। সেইদিনা বিচনা এখন আনি দিছে, চকী টেবুল এইবিলাক আনি দিছে। আজিৰ দিনত বাৰু কোনে এনেকৈ সহায় কৰিব কওকচোন বাৰু। সঁচাকৈ আপোনালোকৰ ওচৰত মই কোনোদিনেই আপোনালোকৰ এই ধাৰ মই পূৰণ কৰিব নোৱাৰোঁ অ' বাইদেউ। আপোনালোক সঁচাকৈ বহুত ভাল মানুহ। তই তাতে ভাল পাবহে লাগিছিলে, তই আকৌ দুখে কৰিছ। নহয় অ', মানুহবোৰে দেখোন মোক বৰ ঠাট্টা মস্কৰা কয় দেখোন। আপোনালোকৰ ঘৰত যে কাম কৰোঁ, কি কয় জানে? সেই ঘৰত কামেই কৰিছ নে আন কিবা কামেই কৰিছ তই? তোক দেখোন ৰমেনে ঘৰৰ বস্তুবিলাকো আনি দিছে, তেনেকৈ কয় অ' বাইদেউ। মানুহবোৰৰ কথা শুনিলে যেন বুকুখন কঁপি উঠে, বৰ বেয়াকৈ কয় মোক। হ'ব দে, মানুহৰ কথা শুনি তই দুখ কৰিব নালাগে। তই মুঠতে ল'ৰাটোক ভালদৰে পঢ়া আৰু নিজৰ কামবিলাক নিজে কষ্ট কৰি যা। এদিন তোৰ ল'ৰা ভাল হ'বই, বুজিছ। মানুহে যি কয় ক'বলৈ দে, আৰু তোক মই কোনোদিন পৰ বুলি নাভাবোঁ, নিজৰ এজনী ভণ্টি হিচাপে ভাবোঁ, বুজিছ। তই এখন ঘৰত কাম কৰিবলৈ আহিছ বুলিয়ে তোক যে কাম কৰা মানুহৰ দৰে ভাবিম তেনেকুৱা কথা নহয় নহয়।
তই একো দুখ নকৰিবি এইখন ঘৰৰ পৰা কেতিয়াও তই অশান্তি নাপাওঁ বুজিছ কিবা কিবি সুবিধা লাগিলে কবি কিবা কিবি যদি অসুবিধা পাওঁ কবি বাইদেউ আৰু যে মই যে ল'ৰাটোক স্কুলত দিছোঁ মানুহবোৰে তাকো মোক বেয়া পায় লগতে কাম কৰিবলৈ অনাহেঁতেন ভাল পালেহেঁতেন আৰু সেয়ে তাক স্কুলত দিছোঁ যে সেইবাবেও মোক ভাল নাপায় তথাপিও মোক যিমানে যিয়ে নকওক কিন্তু মই ল'ৰাটোক এদিন ভাল মানুহ বনামেই ল'ৰাটোক মই যিমান নেখাই নবৈ হ'লেও তাক মই পঢ়ামেই তোৰ একমাত্ৰ ল'ৰাটোকে তই ভাল মানুহ কৰিব লাগিব বুজিছ আমি আছোঁ নহয় তোক সহায় কৰিবলৈ তই একো চিন্তা নকৰিবি তাকে বাইদেউ জীৱনটোত আগবাঢ়িব লাগিব আনৰ কথা শুনি পিছ হুহুকি থাকিলে একোৱেই নহ'ব মুঠতে ল'ৰাটোক ভাল কৰিম মই তেনেদৰে ভাবিব লাগিব বুজিছ মোৰো ল'ৰাটোক চাচোন বাৰু এতিয়া কিমান ভাল মানুহ কৰিলেগৈ আমেৰিকাত আছে এতিয়া আমেৰিকাত একদম বহুত ডাঙৰ কোম্পানীত চাকৰি কৰে নহয় বুজিছ সেই ল'ৰাটোৱে মোক মাতিয়ে থাকে তালৈ আমিহে যাব পৰা নাই বাইদেউ মোৰ ল'ৰাটো একেবাৰে টকাই পইচাই উভয় নদী নহ'লেও নাই কমচে কম সি নিজৰ মূৰটো ক'ৰবাত গুজি লৈ সোমাই জীৱনটো আগবঢ়াই নিব পাৰিলে মই সুখী হ'ম আৰু মাকজনীয়ে মুঠতে সি ভাল মানুহ হওক তেনেদৰে ভাবোঁ হ'ব তই একো চিন্তা নকৰিবি তোৰ ল'ৰা ভালেই হ'ব বুজিছ কষ্টত ডাঙৰ হোৱা ল'ৰা ভাল মানুহে হ'ব বুজিছ বাইদেউ তাকে আকৌ বাইদেউ মই চাহ ভৰাই থৈছিলোঁ নহয় পাহৰি থাকিছিলোঁ আপোনাৰ ওচৰত কথা পাতি থাকোঁতে ৰ'ব মই চাহকাপ লৈ আহোঁগৈ আমাজনকো মাতি দিবি চাহকাপ লগতে খাম গোটেই তিনিটাই হ'ব বাইদেউ